নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি হৈছে 26 জানুৱাৰী ৰিপাব্লিক ডে আৰু লগতে সৰস্বতী পূজাখনো আছে আৰু সৰস্বতী পূজা আৰু ৰিপাব্লিক ডে এইবাৰ প্ৰথম এনেকুৱা দিন এটা আহিছে আৰু তাৰে বিশেষ দিনটোৰ কিছুমান মুহূৰ্ত আপোনালোকক মই আগবঢ়ালোঁ। আপোনালোকলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব, গম পাব মই ক'ত গ'লোঁ সৰস্বতী পূজাৰ দিনটো আৰু কেনেকৈ আমাৰ ল'ৰাৰ স্কুলত কেনেকৈ সৰস্বতী পূজাৰ দিনটো উদযাপন কৰিলে, ৰিপাব্লিক ডে বুলি কেনেকৈ উদযাপন কৰিলে সকলোখিনি দেখাম আৰু লগতে ধুনীয়া গান এটাও বেকগ্ৰাউণ্ড মিউজিকত দিছোঁ, সেইটো শুনি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, কেনেকুৱা পালে ক'ব। তেনেহ'লে বেছি দেৰি নকৰি ভিডিঅ'টোলৈ আমি আগবাঢ়োঁ। ৰাতিপুৱা কাম বন কৰি আমি স্কুললৈ বুলি ওলাইছোঁ, ল'ৰাৰ স্কুললৈ সৰস্বতী পূজা উদযাপন কৰিবলৈ আৰু পলম হৈ গ'ল, 12টা বাজি গ'ল কাম বন কৰি ওলাই আহোঁতে। তথাপি আমি গৈ আছোঁ, তো গৈ তাত কি হৈ আছে সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। ফাইনেলি ল'ৰাৰ স্কুল আহি পালোঁ আৰু সকলো মোৰ ল'ৰাৰ ফ্ৰেণ্ডবোৰ আহি উপস্থিত হৈছে। খুব সোনকালে আহিছে সিহঁতে, মোৰে অকণমান দেৰি হ'ল, তো সকলোবোৰ আহিছে আৰু সকলোবোৰক লগ কৰিলোঁ, ল'ৰায়ো ফ্ৰেণ্ডবোৰক লগ কৰিলে আৰু এতিয়া আমি ভিতৰত গৈ সৰস্বতী মাক দৰ্শন কৰিম, আপোনালোকে চাই থাকিব। এতিয়া আমি সকলোৱে পুষ্পাঞ্জলিৰ কাৰণে আমি সৰস্বতী মাৰ আগত সকলোৱে পুষ্পাঞ্জলিৰ কাৰণে বহিছোঁ আৰু এতিয়া পুষ্পাঞ্জলি আৰম্ভ হৈছে। আৰু এতিয়া আমি সকলোৱে খিচাৰি খাবলৈ লাইন পাতি বহিলোঁ আৰু এতিয়া আমাক খিচাৰি দিছে, আমি খাম। এয়া দেখিছে বহুতখিনি আইটেম কৰিছে খিচাৰিৰ। এইটো আমাৰ সৰস্বতী মাই কেনেকুৱা লাগিছে কোৱা ইয়াতে। আৰু মোৰ ভিডিঅ' চোৱা নেকি, কেনেকুৱা লাগে তোমাৰ নামটো কৈ দিয়া। আৰু ছাবস্ক্ৰাইব কৰিব, কৈ দিয়া ছাবস্ক্ৰাইব কৰি দিব। দেখিছা অকণমানিজনী কেনেকৈ কৈছে, মই শিকাই নাই দিয়া দেই, তাই নিজে কৈছে একদম। আৰু এতিয়া খিচাৰি খাই আমি কলাক্ষেত্ৰ চাবলৈ ওলাইছোঁ। কলাক্ষেত্ৰনো কিমান চাম, মানে কলাক্ষেত্ৰ চাই থকা হয়, ল'ৰাহঁতে খেলিব যেতিয়া তাতে খেলাৰ বহুত সুবিধা আছে, সেইকাৰণে মানে কলাক্ষেত্ৰত আমি যাওঁ, ল'ৰাহঁতক খেলাবৰ কাৰণেই যাওঁ।
তো আপোনালোককো দেখাওঁ ভিডিঅ'টোত মোৰ ল'ৰাহঁতে কেনেকৈ এনজয় কৰে আৰু আমি কলাক্ষেত্ৰত যাই কি কৰোঁ ঠিক আছে। ফাইনেলি আমি কলাক্ষেত্ৰ আহি পালোঁ আৰু কলাক্ষেত্ৰ আহি পাই দেখিলোঁ যে অ' মাই গড কলাক্ষেত্ৰত কিমান মানুহ। আপোনালোকে ভিডিঅ'ত দেখা পাইছে বহুত মানুহ হৈছে কলাক্ষেত্ৰত। সৰস্বতী পূজা বুলি সকলোৱে একদম ধুনীয়া হৈ পিনে কলাক্ষেত্ৰ চাবলৈ আহিছে, ফুৰিবলৈ আহিছে, বহুত মানে আহিছে কি ক'ম আৰু। আৰু আজি কলাক্ষেত্ৰত বহুত মানুহ হৈছে। সৰস্বতী পূজা বুলি সকলোৱে কলাক্ষেত্ৰ চাবলৈ আহিছে, ফুৰিবলৈ আহিছে। চ' টিকেট কাটাৰ লাইনটো বহুত দীঘল হৈছে আৰু টিকেট কাটিবলৈ হ'লে বহুত সময় লাগিব। তো আমি অকণমান ৰৈ দিলোঁ লাইনত ৰৈ পিনে টিকেটটো কাটাৰ সময়খিনিলৈকে ৰৈ আছোঁ। চ' আমি এতিয়ালৈকে টিকেট নাই কটা। ফাইনেলি আমি টিকেট কাটি ভিতৰলৈ সোমাই গ'লোঁ আৰু ভিতৰলৈ গৈ কি কৰোঁ তাকে দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, কেনেকুৱা বুলি ক'ব। কলাক্ষেত্ৰৰ ভিতৰখন আপোনালোককো অকণমান দেখুৱালোঁ। আকৌ ধুনীয়া ফুলবোৰ ৰুইছে, বহুত ধুনীয়াকৈ সজাইছে। তো আপোনালোককো কলাক্ষেত্ৰৰ সৌন্দৰ্যটো দেখুৱালোঁ।
ভয়ো লাগিছে ভয়ৰ কাৰণে লগৰজনী কৈ আছে একেলগে বহিম দেই আমি হাতত ধৰি কৰি কাৰণ বহুত ভয় লাগি আছিলে উঠা নাছিলোঁ কোনোদিনে যদিও মানে কলাক্ষেত্ৰ গৈ থকা হয় মানে আকাশী ৰেলত কেতিয়াও উঠা নাছিলোঁ আজি লগৰ থকাৰ কাৰণে মানে উঠিবলৈ অলপমান চেষ্টা কৰিছোঁ ফাইনেলি আকাশী ৰেলখনত উঠিলোঁ আৰু ভয়ে ভয়ে আগবাঢ়ি আছোঁ উঠাৰ আগত যিমানখিনি ভয় লাগিছিলে মানে হাত ভৰি কঁপিছিলে তো উঠাৰ পিছত সিমানখিনি ভয় নাই লগা ভালেই লাগিছে তলৰ সকলোখিনি বস্তু দেখা পাইছোঁ আৰু ওপৰৰ পৰা তলৰ গোটেইখিনি বস্তু আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ এয়া দেখা পাইছে কেনেদৰে আমি আকাশী ৰেলত যাত্ৰা কৰিলোঁ আকাশী ৰেলত উঠা হৈ গ'ল আৰু ৰেলত উঠি নামি আমি এতিয়া আকৌ বাহিৰৰ ফালে ওলাই আহিছোঁ অকণমান চাবলৈ ইয়াতে সাংস্কৃতিক সন্ধিয়াও হৈ আছে ডান্স প্ৰতিযোগিতা আৰু গান এনেকৈ বহুত ধৰণৰ কিবা কিবি হৈ আছিলে তো আমি চালোঁ অকণমান भगवंत
আৰু এইফালে ফটোশ্বুট হৈ আছে আৰু আমি ইয়াতেই অকমান বহিম, ৰেষ্ট কৰিম, জিৰণি ল'ম। আৰু এতিয়া ল'ৰালিকেইটাক খেলিবলৈ দিলোঁ। খেলিব পাই বহুত মানে সুখী আৰু ফূৰ্তি, কাৰণ খেলাৰ কাৰণে সিহঁতে মানে যাওঁ যাওঁ কৰিছিলে। খেলিম খেলিম কৈ থকাৰ কাৰণে আমি সিহঁতক কলাক্ষেত্ৰতে লৈ আহিলোঁ খেলাবলৈ, কাৰণ খেলাৰ বহুত সুবিধা আছে, বহুত ডাঙৰকৈ খেলাৰ মানে এৰিয়া আছে, তো সকলোৱে খেলিব পায়, ফূৰ্তি কৰিব পায়। বহু দেৰি খেলাৰ পিছত এতিয়া আমি ঘৰলৈকে যাম বুলি ভাবিছোঁ, কাৰণ গধূলি হ'বলৈ হৈছে। মুখাম্বুজাচি
বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি দিব আৰু লাইক এটা কৰি দিব। যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেওঁলোকে যেন প্লিজ মোক এটা ছাবস্ক্ৰাইব কৰি দিয়ে, কাষত থকা বেল আইকনটো দবাই দিয়ে যাতে মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকে। তেতিয়াহ'লে আজিলৈ এৰিলোঁ, বাই বাই, টাটা। আকৌ লগ হ'ম নতুন এটা ভিডিঅ'ত।